দ্বিতীয় বাৰ্ষিক মণিকূট প্ৰতিষ্ঠা দিৱস ভাগৱত পাঠ ও প্ৰবচন ইংৰাজী 11, 12, 13 মাৰ্চ 26, 27, 28 ফাগুন মাহজৰি নভেটি প্ৰাথমিক আমাৰ এয়াই প্ৰাথমিক এয়া মণিকূটৰ 3 বছৰ হ'ব। এই বিশেষ আমাৰ এটা ভাল লগা খবৰ আমন্ত্ৰিত ব্যাখ্যাকাৰক শ্ৰীযুত কৃষ্ণ কিংকৰ খাটনিয়াৰ তেওঁ সামাজিক মাধ্যমত কাকি বুলি আছে। আমাৰ সৌভাগ্য কৃষ্ণ কিংকৰ কাকি সংঘত যেতিয়া অন্তৰ্ভুক্ত হৈছিলে তেওঁ দেউতাক আমাৰ এই নামঘৰতেই মানে দুৱাৰমুখ বুলি ক'ব লাগিব। আমাৰ এই প্ৰাথমিকৰ পৰাই তেওঁ আগবাঢ়ি গৈছে। এতিয়া গৈ আমাৰ নগাঁও জিলা ভিত্তিত তেওঁ কিবা দায়িত্বত আছে। আমাৰ ভাল লাগিব। আমাৰ ইয়াৰ পৰাই গৈ এজন সৰু ল'ৰা আছিল তেতিয়া 3 টিকলিমান আছিল। আমাৰ নামঘৰ কেঁচা আছিল যেতিয়া তেওঁলোক আমাৰ নামঘৰত আমাৰ প্ৰাথমিকত আছিলে। তাৰ পৰা ওলাই গৈ এতিয়া প্ৰায় জনপ্ৰিয়। আমাৰ নগাঁৱৰ বিশিষ্ট ঘোষক মানে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান ধৰ্মীয় অনুষ্ঠানত বহুতে দেখা পায়, বহুতে চিনিও পায়। আমি প্ৰচেষ্টা কৰিছোঁ, আমাৰ চেষ্টা অব্যাহত আছে। ধৰ্মীয় অনুষ্ঠানসমূহত আমি যুৱকসকলক নৱপ্ৰজন্মক ধৰ্মীয় অনুষ্ঠানৰ ভিতৰত আকৰ্ষিত হওক, কিছু ধৰ্ম জ্ঞান লওক, তাৰ চেষ্টা আমি অব্যাহত ৰাখিছোঁ। তাৰ বাবে আমি ডেকা যুৱকসকলেই বয়োজ্যেষ্ঠসকলৰ লগত এই অনুষ্ঠানৰ হাত ধৰিছোঁ। 26, 27 মাৰ্চ অবিৰতভাৱে ভাগৱত পাঠ অনুষ্ঠান হ'ব। আৰু আমাৰ দ্বিতীয় দিনাৰ বিশেষ আমন্ত্ৰিত ব্যাখ্যাকাৰক শ্ৰীযুত ইন্দ্ৰেশ্বৰ বৰা বৰিগাঁও মৰিগাঁও। তো সকলোৱে বুজি পোৱাকৈ খুব সহজ সৰল ভাষাৰে সহজ সৰলকৈ যাতে সকলোৱে বুজি পায়। তো যুৱ প্ৰজন্মৰ পৰা বয়োজ্যেষ্ঠজনলৈকৈ তো চিধা চিধি সহজ সৰলকৈ ভাগৱতৰ ব্যাখ্যাকাৰক সকলোৱে বুজি পোৱাকৈ আমাৰ এজন ইন্দ্ৰেশ্বৰ বৰা সময়বোৰ আগবঢ়াব পাৰিলে। শেষৰ দিনাখন 28 ফাগুনৰ দিনাখন আমাৰ এয়া জনপ্ৰিয় আমন্ত্ৰিত নামতি দল হিমা বেন ধৰমটোল মৰিগাঁও তো আহিব। অনুষ্ঠানসমূহ পাৰিলে আগবঢ়াই যাম। চাই থাকিব আমাৰ ইউটিউব চেনেল শ্ৰীমন্ত জাজৰি, ফেচবুক পেজ শ্ৰীমন্ত জাজৰি ফ'ল' কৰি ৰাখিব। যুৱকসকলৰ প্ৰচেষ্টা আৰু চেষ্টাৰ বিপৰীতে আজি এখন আমাৰ ডাঙৰ সমাজত ডাঙৰখিনি মানুহৰ মাজত বিপৰীত ছবি এটা আমি উপলব্ধি কৰিব পাৰিছোঁ, দৃষ্টিগোচৰ হৈছে। বিশেষকৈ আমাৰ অন্য ডিষ্ট্ৰিক্টৰ কথা নাজানো, আমাৰ জিলাৰ আমাৰ প্ৰাথমিকৰ আমাৰ আঞ্চলিকত কিছু ভকত ৰাজনীতিক দলৰ নিচিনাকৈ ৰাজনীতি দলত যি ধৰণে থাকে তেনেকুৱাকৈ থাকিবলৈ লৈছে। নীতি আদৰ্শবোৰ যেন ৰাজনীতি দলৰহে, তেনেকুৱা ধৰণৰ ক্ষমতা অপব্যৱহাৰ কৰিব দেখা পোৱা গৈছে। বিশেষকৈ এটি চিধা উদাহৰণ আমাৰ এই নামঘৰসমূহত, আমাৰ নামঘৰতে বা অন্যতে হওক, দুজনমান যেতিয়া সংগীৰ মত বিভেদ হয়, কিবা কাৰণত থাকি আপোনাৰ ঘৰখনতো লাগে, তো তেতিয়া কি হয়, নিয়ন্ত্ৰণ কৰা দায়িত্বটো আমাৰ সংঘৰ বিশেষকৈ আঞ্চলিকৰ আমাৰ প্ৰাথমিকবিলাকৰ। তো আঞ্চলিকবিলাকে এইটো দেখা দিব নালাগে যে তোমালোকে বেয়া কৰি হৈছে আমি বেলেগ এখন প্ৰাথমিক সৃষ্টি কৰি দিওঁ। অলৰেডি আমাৰ এখন প্ৰাথমিক সৃষ্টি হৈ গৈছে। এইবোৰ আমি আমাৰ দৃষ্টিত যেন ধৰ্মীয় ৰাজনীতি। তো ইয়াৰ পৰা পৰিত্ৰাণ পাব লাগিব, আমি নিজেই ভাল হ'ব লাগিব। গতিকে আমাৰ বয়োজ্যেষ্ঠসকললৈ সংঘৰ সংগীসকললৈ অনুৰোধ, এই বিষয়টোত যাতে চকু ৰাখে। অকল আমাৰ ইয়াতে নহয়, বহুত জেগাত শুনিবলৈ পাইছোঁ উচ্চ পদত যেতিয়া আমাৰ এজন সংগী গৈ ক্ৰমান্বয়ে পঞ্চায়ত নহয় বাৰু, আমাৰ আঞ্চলিক বুলি কয়, আঞ্চলিক পৰ্যায়ত বাপ বিষয়লৈ গুচি যাব, তেওঁ এটা ক্ষমতা আহি যায়। ক্ষমতাটো আমাৰ নিৰীহ, আমাৰ একদম সহজ সৰল ভকত, আমাৰ একদম এজন সহজ সৰল আমাৰ গাঁৱলীয়া তেখেতসকলক ব্যৱহাৰ কৰি ৰাজনীতিটো আৰম্ভ কৰিবলৈ বিচাৰি দিয়ে। আমাৰ দৃষ্টিগোচৰ হৈছে। তো যোৱাকালি এটা ভিডিঅ' মই ৰেকৰ্ডিং কৰিছিলোঁ, আপলোড কৰা নাই। আপলোড কৰিলে হয়তো বহু বিতৰ্কৰ সৃষ্টি হৈ যাব। আমাৰ সহজ সৰল গাঁৱৰ সহজ সৰল সংগীসকলৰ মাজতেই ৰাজনীতিৰ উদ্ভাৱন হৈছিলে। তো যাতে আঁতৰ হয় আমি প্ৰচেষ্টা কৰিম। আমাৰ সমাজত আমি যুৱকসকলে আঁতৰ কৰাব লাগিব, বুজাব লাগিব। গতিকে আন সমাজলৈকো যাতে এই বাৰ্তা গুচি যায়, যাতে এই বিষয়টো ৰাজনীতিটো নাইকিয়া হৈ যায়। তো কি ক'ম, আমি ককাহঁতৰ দিনৰ পৰাই সংঘৰ অন্তৰ্ভুক্ত, সংঘৰ সংগী হয়, তেনেকৈয়ে চলি আহিছোঁ। সংঘৰ নীতি আদৰ্শ ভাল পাওঁ। সংঘৰ কিছু ভকতৰ কাৰণে আজিকালি বেয়া লগা হৈ গৈ আছে। তেওঁলোকে পৰিৱেশটো বিনষ্ট কৰিছে। তো সংঘৰ ইমেজটো তেওঁলোকে বেয়া কৰি পেলাইছে। তাৰ বাবে মই মাহজৰি নভেটি প্ৰাথমিকৰ এজন সংগী হিচাপে আমাৰ নগাঁৱৰ আমাৰ বুঢ়া শ্ৰীৰাম আটা আঞ্চলিকৰ বিষয়ববীয়াসকললৈ অনুৰোধ জনাম, এই বিষয়টোত চকু দিয়ক। আমাৰ
প্ৰাথমিকতে হওক বা আমাৰ আঞ্চলিকতে হওক এনেকুৱা ধৰণৰ যাতে তো বাদ বিভেদ নচলে, ৰাজনীতি চাগে যাতে কৰিবলৈ সুবিধা নাপায়। ধৰ্মীয় ৰাজনীতিৰে কৰ্মৰাজিৰ আমাৰ লগত এনেকুৱা তথ্য বা এনেকুৱা ভুক্তভোগী এটা অনুষ্ঠান, এজন ব্যক্তি বিশেষ ব্যক্তিজনে নিজৰ ব্যক্তিগত জীৱনৰ সকলো ত্যাগ কৰি আনকি নিজৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা চিন্তা নকৰি অহৰহে অনুষ্ঠানটোৰ প্ৰতি চিন্তা চৰ্চা কৰি অহৰহ ধৰ্মীয় অনুষ্ঠানবিলাকত ঘূৰি অহৰহ নাম কীৰ্তন, তো তাতেই গোটেই জীৱনটো সঁপি দি যিজন মানুহে এটা অনুষ্ঠান গঢ় দিছিলে সেইজন মানুহকে আমি আমাৰ মানে ভাৱেৰে ধৰ্মীয় ৰাজনীতি বুলি ক'ব লাগিব। অকস্মাত তেখেতৰ অসুস্থতাত তেখেতৰ অকণমান মগজুৰ ব্যতিক্ৰম বা মাইনৰ ষ্ট্ৰক হোৱাৰ কাৰণে ভুলৰ গইনা লৈ ৰাজহুৱাকৈ তেখেতক নুসুধাকৈ, তেখেতক পৰিয়ালক নুসুধাকৈ, কাকো নজনোৱাকৈ মাত্ৰ 3-4জন মানুহে সিদ্ধান্ত লৈ সমাজৰ পৰা তেওঁক তেওঁৰ বাপৰ পৰা অব্যাহতি, বিশেষকৈ তেওঁৰ দৰে এজন হয়তো নোলাব আমাৰ অঞ্চলত গাঁৱত। তো ধৰ্মীয় অনুষ্ঠান, নাম কীৰ্তন পাঠ, তো ঘোষা, ৰাস গোৱা, সূত্ৰধাৰ একাধিক্ৰমে ভাওনাত ভাৱৰীয়া, গায়ন বায়ন সকলোবোৰ তেওঁৰ দৰে এজন নোলাব। তেনেকুৱা এজন ব্যক্তিক যদি হঠাতেই অকণমান সুবিধা বুজি তেওঁক অব্যাহতি দিয়া হয়, তেওঁক নুসুধাকৈ, তেওঁ নোৱাৰো বুলি নোকোৱাকৈ, তো আমি নৱপ্ৰজন্মই ভাবিবই লাগিব যে ই এক ৰাজনীতিৰ ষড়যন্ত্ৰ। তো এনেকুৱা নহওক, আমাৰ দৃষ্টিগোচৰ হৈছে বহুত জেগাতে এনেকুৱা হৈছে, এনেকুৱা নহওক তাৰ তথ্য আমি যুগুত কৰিছিলোঁ ভিডিঅ' হিচাপে। তো সামাজিক মাধ্যমত বিয়পোৱা দিয়া নাই কিয় আমি মানুহৰ মাজত বিভেদটো বা বিতৰ্কত সোমাবলৈ নিবিচাৰোঁ, গতিকে ৰাজহুৱা কৰা নাই। ৰাজহুৱা কৰিলে হয়তো বহুত ডাঙৰ কথাই হৈ যাব। গতিকে আকৌ কওঁ, আমাৰ সংঘৰ নীতি আদৰ্শ খুব ভাল পাওঁ। এই মাজত সোমোৱা কিছু ভকতৰ কাৰণে লাহেকৈ বেয়া হ'বলৈ গৈ আছে। সকলোৱে কথাটো দৃষ্টিগোচৰ ৰাখক যাতে এই ধৰণৰ ৰাজনীতিক বা ধৰ্মীয় ৰাজনীতিৰ দৰে কথা যাতে সমাজলৈ বিয়পি নাযায়, তাৰ কামনা কৰি আমাৰ আগন্তুক অনুষ্ঠান ভাগলৈ সকলোকে নিমন্ত্ৰণ জনাইছোঁ। আৰু অনুষ্ঠান পাতি থাকিও যাতে ৰাইজৰ মনবোৰ ধৰ্মীয় অনুষ্ঠানলৈ গতি কৰক। তো আমি বিচাৰোঁ আমাৰ যুৱ প্ৰজন্ম, নৱপ্ৰজন্ম, গাঁৱৰ মানুহখিনি, গাঁৱৰ সংগীখিনি সদায় একত্ৰিত হৈ থাকোঁ, মাজে মাজে একোটাকৈ অনুষ্ঠান পাতি থাকোঁ। এতিয়া আমাৰ বছৰেকীয়া অনুষ্ঠান, এই অনুষ্ঠানৰ বাদেও আমাৰ শংকৰ উৎসৱে হওক, নামঘৰতে বিভিন্ন ধৰণৰ অনুষ্ঠান পতা হয়, যাতে আমাৰ মানুহখিনিৰ মাজত একতা এনাজৰীডাল মজবুত হৈ থাকে, তো মিলা প্ৰীতিটো বাচি থাকে। আমাৰ যুৱ প্ৰজন্মই ভগৱানৰ প্ৰতি ভক্তিভাৱ, ধৰ্মীয় অনুষ্ঠানবিলাকৰ প্ৰতি আকৰ্ষিত হয়। তো তাৰ প্ৰচেষ্টাহে আমি সদায় আগবাঢ়োঁ। জয় গুৰু শংকৰ। অকণমান আৱেগত কথাবোৰ ক'লোঁ, যদি কাৰোবাৰ গাত লাগে বা যদি ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব। তো সঁচা কথা নকৈ নোৱাৰোঁ। আকৌ শেষত আমি আমাৰ অনুষ্ঠানলৈ আমাৰ ওচৰ চুবুৰীয়া আঞ্চলিকৰ প্ৰাথমিকসমূহৰ সকলো বাপ বান্ধৱ তথা সকলো ৰাইজৰে উপস্থিতি কামনা কৰিছোঁ। আমি যুৱ প্ৰজন্মই চেষ্টা অব্যাহত ৰাখিছোঁ এনেধৰণৰ কৰ্মকাণ্ডবিলাক যাতে আমাৰ সমাজত নহয়, আমাৰ পিছৰ প্ৰজন্মই যাতে ভাল দিশটো বাছি লয়, এইবোৰ যাতে গ্ৰহণ নকৰে।